নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ আৰু কেইটামান দিনৰ পিছত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব আৰু সমান্তৰালভাৱে ঘোষণা কৰিব হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষা হৈছে আমাৰ জীৱনৰ আটাইতকৈ প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষাটো ভৱিষ্যতৰ দিনত ইয়াৰ মাৰ্কশিটে চাকৰিৰ ক্ষেত্ৰত ডিপেন্ড কৰক নকৰক কিন্তু এক বিশেষ শিক্ষানুষ্ঠান নিৰ্বাচন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব আৰু ইট ইজ দ্য টাৰ্নিং পইণ্ট অফ আৱাৰ লাইফ আফটাৰ দ্য এনাউন্সমেণ্ট অফ দিছ ৰিজাল্ট উই আৰ এট সি আমি বিভূতিত পঢ়োঁ যে আমি আমাৰ সন্তানটোক ক'ত পঢ়ুৱাম কি ষ্ট্ৰীমত পঢ়ুৱাম বা কেনে শিক্ষানুষ্ঠানত পঢ়ুৱাম আৰু সেইবাবে আমাৰ অভিভাৱকসকলৰ আমাৰ শুভাকাংক্ষীসকলৰ সুবিধাৰ বাবে আমি আজি এনে এটা সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়াই দিবলৈ বিচাৰিছোঁ আপোনালোক শিৱসাগৰ জিলাৰ নহ'লেও অন্তত এটা আপোনালোকে পথ পাব যদিহে আপোনালোকে সন্দিহান হৈ আছে আপোনাৰ সন্তানক ক'ত পঢ়ুৱাব বা কি পঢ়ুৱাব মই পৰিচয় কৰাই দিবলৈ লৈছোঁ মোৰ কাষতে এজন বিশেষ ব্যক্তি আছে তেখেতৰ নাম হৈছে অনন্ত ভূঞা নমস্কাৰ এখেত হৈছে অনন্ত ভূঞা আপোনালোকে ফেচবুকত বিচাৰিলে পাব অনন্ত টিআৰবি আৰু এখেতৰ ভায়েক হৈছে গোবিন্দ ভূঞা ফেচবুকত বিচাৰিলে পাব গোবিন্দ টিআৰবি ট্ৰুথ ৰেছপেক্ট এণ্ড বিলিভ এই বিষয়ে আমি কথা পাতিম কিন্তু টিআৰবি যে কৈ আছোঁ সেইটো কেনেকুৱা উপাধি ইট ইজ নট এ সাৰনেম অৰ ইট ইজ নট এ টাইটেল বাট ইট ইজ এন ইনষ্টিটিউশ্যন এয়া কোনো উপাধি নহয় এয়া হৈছে এক বিশেষ শিক্ষানুষ্ঠানৰ নাম টিআৰবি আৰু সেই টিআৰবিৰে সপোনৰ এদিন গজালি মেলুৱাইছিল এখেত অনন্ত ভূঞাদেৱ আৰু গোবিন্দ ভূঞাদেৱে মই প্ৰথমতে জানিবলৈ বিচাৰিম আপোনালোকে সুদূৰ ডিব্ৰুগড়ৰ পৰা আহি শিৱসাগৰত কিয় এই টিআৰবিৰ কথা ভাবিলে আৰু টিআৰবিৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে খুব কম সময়ৰ ভিতৰত আপুনি এটা চমু আলোকপাত কৰি দিয়ে টিআৰবি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ 2012 চনত মই প্ৰথম শিৱসাগৰ আহিছিলোঁ তেতিয়া মই জ্ঞান বিজ্ঞান একাডেমি তাত ফিজিক্স পঢ়াইছিলোঁ তো ফিজিক্স পঢ়াবলৈ এটা ছেশ্যন মই পঢ়ালোঁ তাৰপিছত ভাইটি তেতিয়া গুৱাহাটীত চাকৰি কৰি আছিলে লহকৰ ফাৰ্মছত সি চাকৰি কৰি আছিলে কৰি থকাৰ পাছত তেতিয়া মই দেখিলোঁ যে ইয়াৰ ষ্টুডেণ্টবিলাকক আমি মানে কি পঢ়াই ভাল পাওঁ আমি পঢ়াই ভাল পাইছিলে ময়ো পঢ়াই ভাল যেতিয়া মই পঢ়ি আছিলোঁ মই জুনিয়ৰ মই স্কুলত তাৰপিছত তাক ক'লোঁ যে ইয়াতে আমি কোচিং চেণ্টাৰ এটা খোলোঁ ক'ত তাৰপিছত চাওঁ পঢ়াম মেলিম তাৰপিছত নিজে আকৌ যি কেৰিয়াৰ আৰু পাছলৈ UPSC APSC দিয়াৰ কথাও প্লেন আছিলে এতিয়া তেনেকৈ কৰিম বুলি আমি ভাবিছিলোঁ যেতিয়া আহি পালোঁ কোচিং চেণ্টাৰ খুলিম বুলি ভাবোঁতে কিন্তু আমাৰ টিউশ্যন চেণ্টাৰ হিচাপে ষ্টাৰ্ট হ'ল যিহেতু কোচিং চেণ্টাৰ ষ্টাৰ্ট কৰিবলৈ এপ্ৰিল মে'ত ষ্টাৰ্ট কৰিব লাগে কিন্তু আমি তেতিয়া ডিচেম্বৰতে প্লেন কৰি ল'লোঁ তো ডিচেম্বৰত তেতিয়া ষ্টাৰ্ট হয় স্কুলবিলাক স্কুলবিলাক যেতিয়া ষ্টাৰ্ট হয় আমি মানে তেতিয়া ষ্টাৰ্ট কৰি দিলোঁ কিন্তু আমাৰ টিউশ্যন চেণ্টাৰ হিচাপে ষ্টাৰ্ট হ'ল তেতিয়া আমি কেতিয়াও ভবা নাছিলোঁ যে আমি কলেজ খুলিম টিউশ্যন চেণ্টাৰ প্ৰথম ষ্টুডেণ্ট আমাৰ 7টামান আছে 7টা গৈ এসপ্তাহৰ ভিতৰতে 14টামান হ'ল চাওঁতে 2-3 মাহত আমাৰ 150মান ষ্টুডেণ্ট হৈ গ'ল এইটোৱে ক'লে আমাৰ 150মান ষ্টুডেণ্ট হৈ গ'ল তেতিয়াই এজনে মোৰ লগৰ এটাৰ মাক এদিন আমাৰ ইনষ্টিটিউটলৈ আহি চালে তাৰপিছত এদিন কৈছিল অনন্ত তহঁতি চাবি এদিন হাই ছেকেণ্ডেৰী এখনো খুলিব পাৰিবি চাগে হৈ যাব চাগে তেওঁ সেইটো কথা ক'লে মাইনত ষ্ট্ৰাইক কৰিলে থাকোঁতে তেনেকুৱাকৈ ইটোৰ পিছত ইজন এনেকৈ মানুহ লগ পালোঁ কওঁতে আৰু আমাৰ ষ্টুডেণ্ট ক'ত আমি 7জনৰ পৰা ষ্টাৰ্ট কৰি আমাৰ 150মান যেতিয়া পাই গৈছিলে তাৰ পৰা আমি ফাইনেন্সিয়েল ছাপৰ্টও পালোঁ ষ্টুডেণ্টৰ ফিডবেকো পালোঁ ভাল আৰু ভগৱানে তেনেকৈ কানেক্ট কৰি লৈ গৈ লাষ্টত এখন ইনষ্টিটিউট খুলিলোঁগৈ মানে টিআৰবি 2014 চনত আমি খুলিছিলোঁ টিউশ্যন চেণ্টাৰৰ পৰা গৈ আমি কলেজ কৰিছিলোঁ ফাৰ্ষ্ট জুনিয়ৰ কলেজ এতিয়া CIRB জুনিয়ৰ কলেজ বা টিআৰবি একাডেমি নহয় এতিয়া টিআৰবি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হ'ল নতুন এডুকেশ্যন পলিচিৰ মতে আমি এপ্লাই কৰি আমাৰ স্কুল কোড সেৱা আণ্ডাৰত পালোঁ আৰু যেতিয়া আমাৰ 9-10 লেভেল 12 আমাৰ আছে আমাৰ কলেজত তো তেনেকৈ সৰু আৰু প্ৰথম যেতিয়া টিআৰবি কলেজ ষ্টাৰ্ট কৰিছিলোঁ টিউশ্যন চেণ্টাৰৰ পইচাই টিচাৰক দৰমহা দিয়া নিচিনা হৈছিল প্ৰথম বেটছত আমাৰ 24টা ষ্টুডেণ্ট অনলি 24 ষ্টুডেণ্টছ আৰু ভগৱানৰ কৃপাত আমাৰ প্ৰত্যেক বছৰে 47, 53, 81, 120, 148 তো আজি টিআৰবিত আপোনাৰ 420+ ষ্টুডেণ্টছ টিআৰবি আজি আছে
তো কিন্তু আমি ষ্টাৰ্ট কৰিছিলোঁ 24টাৰ পৰা ভগৱানে কি প্ৰতিদিনেই প্ৰতি বছৰে আমাৰ মানে এটা ষ্টেপ দুটা মান ষ্টুডেণ্টকে বাঢ়ি গৈ আছে আচ্ছা আপোনালোকৰ ছায়েন্স ষ্ট্ৰীম মেইনলি নহয় আমাৰ স্কুলৰ লেভেলটো আজিকালি কোনো কথা নাই আমি অনলি ছায়েন্স আছিলোঁ কিন্তু নতুন এডুকেশ্যন পলিচি মতে অকল ছায়েন্স আৰ্টছ কমাৰ্চ বুলি একো নাথাকে যোনে যি চিলেক্ট কৰিব বিচাৰে যি ছাবজেক্ট যেনে কোনোবা এটা বায়'লজি লৈও সি মানে পলিটিকেল চায়েন্স ল'ব পাৰে সেইকাৰণে আমি কিন্তু পিয়ৰলি ছায়েন্স বুলিয়ে ষ্টাৰ্ট কৰিছিলোঁ যিহেতু আমি যিকেইজনে ষ্টাৰ্ট কৰিছিলোঁ মোৰ ভাইটি আমাৰ প্ৰিন্সিপাল ছাৰ আৰু প্ৰিন্সিপাল মেম আৰু ভাইচ প্ৰিন্সিপাল ছাৰ তো তেওঁলোকে আমাক বহুত ছাপোৰ্ট কৰিলে আমি চাৰিজনে এজন ফিজিক্স এজন কেমেষ্ট্ৰি এজন মেথছ আৰু এজন বায়'লজি আমি চাৰিজনে চাৰিটা ছাবজেক্ট পঢ়াওঁ মানে তো আমি যিহেতু আমি কেইজন ছায়েন্সৰে আছিলোঁ তো আমি ছায়েন্স খুলিম ছায়েন্সে বনাম বুলি আহিছিলোঁ কিন্তু এতিয়া নতুন এডুকেশ্যন পলিচি মতে যিহেতু গোটেইকেইটা থাকিবই লাগিব তো আমি ষ্টাৰ্ট কৰিলোঁ মানে কমাৰ্চটো আমি এইবছৰৰ পৰা ষ্টাৰ্ট হ'ব বাকী আৰ্টছ ষ্টাৰ্ট হোৱা আমাৰ 2 বছৰ হৈ গ'ল আৰু ছায়েন্সটো আমাৰ 2014 চনৰ পৰা ছায়েন্স আছে এতিয়া 2014ৰ পৰা 2021লৈকে 21ত বাৰু পৰীক্ষা হোৱা নাছিল মই 2020 ধৰি দিছোঁ যে সেইখিনিলৈকে আপোনালোকৰ ষ্টুডেণ্টৰ ফলাফল কেনেকুৱা আছিল আৰু ষ্টুডেণ্টবিলাকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেওঁলোকৰ ভৱিষ্যতে তেওঁলোকে কেনেকুৱা ক্ষেত্ৰত আছে সেই বিষয়ে অলপ আমাৰ দৰ্শকসকলক কওকচোন আজিলৈকে আমাৰ 100% ৰিজাল্ট 100% ৰিজাল্ট থেংক ইউ আৰু প্ৰায় 99% প্লাছে আমাৰ ফাৰ্ষ্ট ডিভিজন মিনিমাম ফাৰ্ষ্ট ডিভিজন বাকী 2-3জন ষ্টুডেণ্ট আছে এজনৰ সেই মাৰ্ক ঢুকাইছিল পৰীক্ষা দিবলৈ আমি দিলোঁ এজনৰ দেউতাকৰ কিডনি ফেইলিয়াৰ আছে সেনেকৈ 1-2জনমান ষ্টুডেণ্ট আছে যি আমাৰ ছেকেণ্ড ডিভিজন তাকো পূৰা ছেকেণ্ড ডিভিজন নহয় 1-2 মাৰ্কৰ ছেকেণ্ড ডিভিজন হায়াৰ ছেকেণ্ডেৰী 1-2 মাৰ্কৰ কাৰণে হায়াৰ ছেকেণ্ড ডিভিজন বুলি আপুনি ক'ব পাৰে 1-2 মাৰ্ক 3 মাৰ্ক তো মেক্সিমাম মেবি 7 মাৰ্কছৰ কাৰণে ছেকেণ্ড ডিভিজন পোৱা তেনেকুৱা টোটেল আমাৰ নট ইভেন 5টা ষ্টুডেণ্ট নহয় মানে তো আমাৰ সেইকেইটা বাকী চব ফাৰ্ষ্ট ডিভিজনৰ 100% আমাৰ ৰিজাল্ট আজিলৈকে আৰু তাৰ পাছত আপুনি কথা ক'লে মেডিকেল ইঞ্জিনিয়াৰিং তো আমাৰ ফাৰ্ষ্ট বেটছৰ পৰা পোৱা নাছিলে ইঞ্জিনিয়াৰিঙত মষ্ট ফাৰ্ষ্ট বেটছত আমাৰ ইঞ্জিনিয়াৰিঙত আছে কিন্তু ছেকেণ্ড বেটছৰ পৰা আমাৰ মেডিকেলতো পাইছে অসম মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ বৰপেটা মেডিকেল কলেজ তেজপুৰ মেডিকেল কলেজ প্ৰায় চবতে আমাৰ ষ্টুডেণ্ট আছে আৰু ইঞ্জিনিয়াৰিং NITৰ পৰা লৈ IITত আমাৰ বৰ্তমান নাই বাৰু কিন্তু NITৰ পৰা লৈ AC JEC বাকী আমাৰ তেজপুৰ ইউনিভাৰ্চিটি চবতে আমাৰ ষ্টুডেণ্ট আজি আছে এইটো খুব ভাল খবৰ আৰু মই তেতিয়াহ'লে অনুভৱ কৰিছোঁ মই এটা প্ৰপাৰ জেগালৈকে আহিছোঁ যে যাৰ দ্বাৰা আচলতে মই এটা মেছেজ পঠিয়াব পাৰিম আমাৰ অভিভাৱকসকললৈ তেখেতলোক যদি এই মুহূৰ্তে সন্দিহান হৈ আছে যে মোৰ সন্তানটোক মই ক'ত পঢ়ুৱাম যে কোনখন কলেজত পঢ়ুৱাম মই তেখেতলোকে যদি ভাবিলে যে চৰকাৰী কলেজত পঢ়াম বা এতিয়াতো কলেজবিলাকত হায়াৰ ছেকেণ্ডেৰী নাথাকিব বুলি এই কথাটো ওলাইছে যদিও এতিয়ালৈকে অৰ্ডাৰটো অহা নাই গতিকে তেখেতলোকে ক'ত পঢ়ুৱাম সেই সিদ্ধান্তটো ইতিমধ্যে মানে নলৰ অৱস্থাত আছে গতিকে তেখেতলোকে TRBৰ কথা ভাবি চাব পাৰে মই নিজেও চৰকাৰী স্কুলৰ শিক্ষক মই কেতিয়াও ক'বলৈ নিবিচাৰোঁ যে চৰকাৰী স্কুল বাদ দি প্ৰাইভেটলৈ আহক মই সেইটো কেতিয়াও ক'বলৈ নিবিচাৰোঁ যিসকল মানুহ ধৰক প্ৰাইভেটত পঢ়ুৱাবৰ কাৰণে যাৰ আগ্ৰহ বা যাৰ সামৰ্থ্য আছে গতিকে আপোনালোকে TRBৰ কথা ভাবি চাব পাৰে কিন্তু এইটো মেছেজ যাতে কেতিয়াও নাযায় যে শ্ৰীমন্ত দত্ত তেওঁ হৈছে চৰকাৰী স্কুলৰ শিক্ষক তেওঁ আকৌ আহি প্ৰাইভেট স্কুলৰ কথা কৈছে সেইটো নহয় কাৰণ আমি দেখিছোঁ যে মন্ত্ৰী বিধায়কৰ টিভি চেনেলতে প্ৰাইভেট স্কুল কলেজৰ এডভাৰটাইজ কৰি থাকে গতিকে সেইটোত আকৌ মই কোনোবা আমাৰ চৰকাৰী শিক্ষানুষ্ঠান বিৰোধী পদক্ষেপ লোৱা নাই কিন্তু দিছ ইজ মাই ৰেছপনচিবিলিটি এজ এ টিচাৰ টু শ্ব' দেম ৰাইট পাথ আচ্ছা এতিয়া আপোনালোকে এইটোও গম পাইছে যে আমাৰ সকলোৰে এটা ড্ৰিম থাকে যে আমাৰ সন্তানটি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেওঁ এক বিশেষ জেগাত স্থান লওক ধৰক মেডিকেল ডিপাৰ্টমেণ্টতে হওক বা তেওঁ ইঞ্জিনিয়াৰিঙতে হওক বা বিভিন্ন ক্ষেত্ৰত যাতে তেওঁ আগবাঢ়িব পাৰে গতিকে এখেতলোকে ইতিমধ্যে কৈছে যে কোন কোন মেডিকেল কলেজত TRBৰ পৰা যোৱা ষ্টুডেণ্ট আছে আৰু কোন কোন কলেজত ইঞ্জিনিয়াৰিঙৰ কাৰণে TRBৰ পৰা যোৱা ষ্টুডেণ্ট আছে মই এটা আপোনাক কথা সুধিম যে আপোনালোকে এই যে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা পাছ কৰি কোনোবাই ইঞ্জিনিয়াৰিঙত ছিট পাইছে কোনোবাই মেডিকেলত ছিট পাইছে সেই ক্ষেত্ৰত কোৰ্ছৰ মানে কোৰ্ছটোৰ বাদেও আপোনালোকৰ TRB কেনেকুৱা কণ্ট্ৰিবিউশ্যন আছে তেওঁলোকৰ ক্ষেত্ৰত এটা কথা এটা ল'ৰা বা এজনী ছোৱালীয়ে যদি ৰেগুলাৰ পঢ়ে মিনিমাম কলেজ খোলা দিনত যদি 5-6 ঘণ্টা 6-7 ঘণ্টাকৈ যদি পঢ়ে তেতিয়া কোনোবা এখন প্ৰফেচনেল ইনষ্টিটিউট গভৰ্ণমেণ্ট প্ৰফেচনেল ইনষ্টিটিউটত ছিট পোৱাৰ চান্সেছ বহুত বেছি আৰু ছিট পোৱাৰ চান্সেছ বহুত বেছি কিন্তু যদি তাক স্পেচিয়েল গাইডেন্স আৰু অকণমান পায় তেতিয়াতো আৰু সুবিধা হয়
তো আগতে আমাৰ কলেজৰ পৰা আমি একাডেমিকেলি সব চাইছোঁ ষ্টাৰ্টিঙত আমি নিজেও কৈছিলোঁ যে আমাৰ টিচাৰবিলাকে এটা কোচিঙৰ কাৰণে বা যিখিনি প্ৰফেচনেল ইনষ্টিটিউটবিলাক ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ সেইবিলাকত পোৱাত আমি সহায় কৰিম বুলি আমাৰ চেষ্টাও কৰিছিলোঁ কিন্তু দেখা গ'ল যে একেইকেইজন টিচাৰে যদি হায়াৰ ছেকেণ্ডেৰী কাৰণেও পঢ়ায় বা কোচিঙৰ কাৰণে এটা ডেডিকেশ্যনটো এটাত দিব নোৱাৰা হৈ যায় তাৰপিছত আমি বহুত টাই আপ কৰিছিলোঁ আমি ইনষ্টিটিউটৰ লগত আৰু কিছুমান আমাৰ ষ্টুডেণ্টে পাৰফেক্টলি পাবলৈ বা পোৱা কিছুমানে পাইছে পিছত অলপ কমি যোৱাৰ কাৰণে আমি আকৌ এখন নিজৰববীয়াকৈ আমি টাই আপ কৰি এইবাৰ আনিছোঁ গুৱাহাটীৰ পৰা লালাঞ্চ কোচিং চেণ্টাৰ বুলি আৰু তেওঁলোকে এই ডেডিকেটেড টিচাৰ আমাক প্ৰভাইড কৰিছে আমি যাতে আমাৰ ষ্টুডেণ্টে যাতে এতিয়া সেই প্ৰফেচনেল ইনষ্টিটিউটবিলাকত যাবলৈ পৰাকৈ প্ৰিপেয়াৰ কৰিবলৈ পৰা তাহাঁতি আমাক সুবিধাখিনি দিছে আৰু এইখিনি আমি এইকাৰণে আনিছোঁ কাৰণ হাই ছেকেণ্ডেৰী টিচাৰে যিখিনি হাই ছেকেণ্ডেৰী কোৰ্চ পঢ়াইছে তেওঁলোকে আমি ট্ৰাই কৰিছিলোঁ তাত আমি ফেইলিয়াৰ হৈছিলোঁ প্ৰথম 2 বছৰ আৰু তাৰপৰা আমি শিকিলোঁ এতিয়া মানে ডেডিকেটেড টিচাৰ যে লাগে আমি সেইটো কথাও শিকিলোঁ আৰু এনেকুৱাও নহয় যে কোচিং কৰিলেই কোনোবাই পাব কিন্তু কোচিং নকৰিলেও ষ্টুডেণ্টে পায় কিন্তু পঢ়িব লাগিব কোচিং কৰিলেও নাপাব পাৰে কোচিং নকৰিলেও পাব পাৰে কিন্তু কোচিঙো যদি কৰে আৰু যদি পঢ়েও তেতিয়া চান্সেছ বহুত বেছি আমাৰ ষ্টুডেণ্টে তেনেকৈ আৰু আমাৰ কি যিটো কোচিং হৈ গ'লে আমাৰ এটা বেটছো এক্সট্ৰাকৈ থাকে তাহাঁতৰ সময়টোৱে কাৰণ যিবিলাকে ডেডিকেটেড বিচাৰিছে আগবাঢ়ি আহিছে তো তাহাঁতক দিয়াটো আমাৰ কৰ্তব্য বুলি আমি ভাবোঁ আৰু এইটো হয় তাৰ কাৰণে ফিজ ষ্ট্ৰাকচাৰটো অলপ বেলেগ থাকে কাৰণ তেওঁলোকে বেলেগকৈ পে'মেণ্ট কৰে বেলেগকৈ দিবলগীয়া হৈ যায় কিন্তু তেওঁলোক যে আমাৰ কিছুমান মেৰিটেড ষ্টুডেণ্ট থাকে আৰু তাহাঁতক আমি আমাৰ নিজৰ ইনষ্টিটিউটৰ বহুত অফাৰ দি পিনেও তাহাঁতক তাত আমি দিছোঁ আৰু আগলৈও দিম আমাৰ কাৰণ সেই ষ্টুডেণ্টৰ যদি ভাল হয় ভৱিষ্যত তাহাঁতি আমাকো মনত থ'ব আৰু আমাৰ ইনষ্টিটিউটৰ গৌৰৱ যে আমাৰ ষ্টুডেণ্ট আজি ক'ব পাৰিছোঁ যেনেকৈ আমাৰ ল'ৰা মেডিকেল আছাম মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ তেজপুৰ মেডিকেল কলেজ বৰপেটাত আছে তো NITত আছে শিলচৰ তেজপুৰ ইউনিভাৰ্চিটিত আছে আছাম ইঞ্জিনিয়াৰিং কলেজ যোৰহাট ইঞ্জিনিয়াৰিং কলেজত আছে আমি ক'ব পাৰিছোঁ তো পিছলৈ আমি ক'ব পাৰিম সেয়ে আমাৰ গৌৰৱ তো সেইকাৰণে আমি সেইখিনি পদক্ষেপ লৈছোঁ আৰু হেল্প কৰিছোঁ কাৰণ এতিয়া যেনে ফিজ ষ্ট্ৰাকচাৰ যিমান এটা ইনষ্টিটিউটৰ হয় আজিৰ দিনত এজন ভাল ফেকাল্টি আনিবলৈ মিনিমাম 8 লাখ 9 লাখ পাৰ ইয়েৰ তেওঁলোকক পেকেজ দিবলগীয়া হয় তাতে কিন্তু এতিয়া আমি যিবিলাক ষ্টুডেণ্টক আমি কোৰ্চ ষ্টাৰ্ট কৰোঁতে দিছোঁ বহুত অফাৰ দিছোঁ মোৰ দেন মানে 50% অফাৰ দি আমি ইয়াত পঢ়াইছোঁ যাতে কলেজ BA কৰিছে বাকীখিনি যাতে আমাৰ ষ্টুডেণ্টে এডভান্টেজটো লওক ভাল ৰিজাল্ট এটা কৰি যাওক আৰু এইটো খুব ভাল কথা কৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা উদ্দেশ্য কম যে হয় যে ক্লাছ 9ৰ পৰা যদি 12লৈকে সেই কথাখিনি যদি ক্লিয়াৰ থাকে প্ৰতিটো ছাবজেক্টত যদি কনচেপ্ট ক্লিয়াৰ হয় তেতিয়াহ'লে মই ভাবিছোঁ তেওঁলোকে এটা ভাল জেগা এটা বেছ বনি যায় 9-10 যদি পঢ়ি যায় 11-12খিনি এণ্ট্ৰেঞ্চত আহে আৰু 9-10ৰ বেছটো থাকিলে 11-12ত অলপ সহায় হয় আৰু 11-12ত যিখিনি কিতাপ আছে পঢ়িবই লাগিব তাৰ উপৰি অকণ এক্সট্ৰা কষ্ট কৰিব লাগে কাৰণ এণ্ট্ৰেঞ্চত অকল মানে কি যায় ডাইৰেক্ট কিতাপৰ পৰা প্ৰশ্ন এটা দুটা অলপ মানে আহে বাকীখিনি মানে কিমান আণ্ডাৰষ্টেণ্ড কৰিছে কিমান বুজি পাইছে তাক কেনেকৈ এপ্লাই কৰিছে তাৰ ওপৰত বেছ কাৰণ অসমৰ পৰা ভাৰতৰ পৰা লাখ ষ্টুডেণ্টে দিয়ে কিন্তু চিটটো আমাৰ হাজাৰত থাকে আৰু লাখ ষ্টুডেণ্টে দিয়ে তো সেইকাৰণে চিটৰ কাৰণে পৰীক্ষাটো জেনেৰেল পাতিলেও চবেই মুখস্থ কৰি দিব পাৰে কিন্তু এই চিষ্টেমটো এপ্লাই কেনেকৈ যিহেতু চাই সেইকাৰণে অলপ এক্সট্ৰা কষ্ট কৰিবলগীয়া হৈ যায় এইটো এণ্ট্ৰেঞ্চবিলাকৰ কাৰণে গতিকে এখেতৰ যিহেতু এক অভিজ্ঞতাৰ পৰা এইখিনি কথা কৈছে আৰু মই ভাবিম যে আপোনালোকৰ শিশুটিক শুনাব যে কেৱল মেট্ৰিক দিয়া শিশুটিকহে শুনাব সেইটো কথা নহয় কাৰণ আৰম্ভণিৰ পৰা এই কথাখিনি যদি তেওঁলোকে আইডিয়াটো লৈ যায় কাৰণ আমি পাইছিলোঁ যে টেক্সট বুকছ আৰ গ্ৰেডেড ইন ডিফিকাল্টিজ and technicalities of the problems with which they deal. Text book like it logot hitu graded hoy thake 5 khonatke 6 khon tan 6 ke 7 tan 7 ke 8 tan teneka dhorone gotike jodi concept to clear hoy ahe 9 10 teolokor karone easy hobo 9 10 khini jodi teolokor clear hoy tetia hale teolokor high secondary karone ta teolokor base banibo aru gotike tetia teoloke asalte jikono eta competitive examination or appear hoy teoloke asalte nijor ji লক্ষ্য কোনোবা মেডিকেল পঢ়িব ইঞ্জিনিয়াৰিং পঢ়িব সেই ক্ষেত্ৰত তেখেতলোক যাব পাৰে মই আপোনাক এখাৰ কথা সুধিম আপুনি মোক খুব খোলাখুলিকৈ ক'ব কথাটো এনেকুৱা এটা চাৰিওফালে শিক্ষানুষ্ঠান আমি যদি আমাৰ শিৱসাগৰ নগৰখনতে চাওঁ প্ৰায় 20খনতকৈ অধিক নিশ্চয় এনেকুৱা প্ৰাইভেট আপোনালোকৰ জুনিয়ৰ কলেজ বা ছিনিয়ৰ ছেকেণ্ডেৰী আছে কিন্তু মই আপোনাক সুধিম এখাৰ কথা আপুনি কিয় ক'ব যে মোৰ কলেজলৈ তুমি আহা এজন ছাত্ৰ ছাত্ৰীক আপুনি কিয় ক'ব যে মোৰ কলেজলৈ তুমি আহা we will provide you the best education option তাত কথা আছে ইনষ্টিটিউশ্যন এখন ভাল চুজ কৰাটো বহুত ইম্পৰ্টেণ্ট এটা ভাল ইনষ্টিটিউশ্যন কোনখন যিখন ইনষ্টিটিউটত
ক্লাছ মিছ নাযায় যিখন ইনষ্টিটিউশ্যনত ৰেগুলাৰ ক্লাছ হয় যিখন ইনষ্টিটিউটত টিচাৰে মটিভেট কৰে সেই ইনষ্টিটিউটে ভাল আৰু যি ইনষ্টিটিউট লাগিলে TRB হওক বা গভট হওক বা আমাৰ শিৱসাগৰৰ কথাই কওঁ আৰ্যভট্টই হওক বা জুনিয়ৰ কলেজে হওক যদি তাত ৰেগুলাৰ ক্লাছ হৈছে যদি তাত টিচাৰে আগবাঢ়ি আহিছে হেল্প কৰিবলৈ ষ্টুডেণ্টে যদি তাত ক্লাছ মিছ যোৱা নাই সেই ইনষ্টিটিউটে ভাল এতিয়া চব যদি ভাল চিলেক্ট কেনেকৈ কৰিব তো চবৰে নিজৰ নিজৰ ইউনিকনেছ আছে কোন ভাল কোন বেয়া মোৰ ক'বলৈ তাত একোৱেই নাই আৰু মই যি দেখিছোঁ ইনষ্টিটিউটবিলাক ভালেই থাকে কিন্তু ষ্টুডেণ্টে নপঢ়িলে য'তেই পঢ়ক লাগিলে যদি নিজে ভালকৈ নপঢ়ে য'ত পঢ়িলেও ৰিজাল্ট বেয়া হ'ব আৰু যদি নিজে ভালকৈ পঢ়ে কোনোবা এখন ইনষ্টিটিউট এনেকুৱা এখন চিলেক্ট কৰি ল'ব য'ত ৰেগুলাৰ ক্লাছ হয় কিন্তু ৰেগুলাৰ ক্লাছ টিচাৰ গাইডেন্স ইজ ভেৰি ইম্পৰ্টেণ্ট সেইটো ক্ষেত্ৰত এতিয়া মোৰলৈ কেলৈ আহিব চবকে পইচা দিয়ে প্ৰাইভেট ইনষ্টিটিউটত বা গভৰ্ণমেণ্ট কিছুমান ইনষ্টিটিউশ্যনো থাকে য'ত বহুত ভাল তেওঁলোকে ৰেগুলাৰ ক্লাছ হয় ভালকৈ ক্লাছ দিয়ে চ' আমাৰ গভটো এনেকুৱা নাম এটা আছে ভাল বুলি তো এতিয়া কথাটো হৈছে চবেই পঢ়ায় প্ৰাইভেটকেইটাই পইচা লৈ প্ৰাইভেটে পঢ়ায় আমিও পঢ়াবই লাগিব আমাক পইচা দিছে আৰু পইচাৰ কাৰণে আমি ভাল টিচাৰ হ'ব পাৰিছোঁ এজন নহয় ছজনলৈকে এটা ছাবজেক্টত আমাৰ টিচাৰ আছে ক্লাছ আমাৰ মিছ নাযায় আমি আমাৰ তালৈ অহাৰ মই কথাটো কৈছোঁ কেলৈ আমাৰ তালৈ আহিব লাগে স্পেচিয়েলি ছায়েন্স পঢ়িলেতো আৰুৱেই ভাল কাৰণ আৰ্টছ পঢ়িলে কি হৈ যায় আমি এদিন ক্লাছ ক্ষতি কৰিলেও নেক্সট দিনা আমি পঢ়ি বুজি ল'ব পাৰোঁ কিন্তু ছায়েন্সটো তেনেকুৱা নহয় তো আমাৰ কলেজত আমি ভেৰি ডিচিপ্লিন উই আৰ ভেৰি চিনচিয়াৰ আমাৰ টিচাৰ্ছ চিনচিয়াৰ আমাৰ ক্লাছ মিছ নাযায় আমাৰ টিচাৰ্ছ প্ৰায় সদায় থাকেই আৰু আমি বহুত ষ্ট্ৰিক্ট আৰু কিছুমান ষ্টুডেণ্টে কয় ষ্ট্ৰিক্ট বা ক্লাছখিনি কৰালে নহয় চিনচিয়াৰিটি ইজ ভেৰি ইম্পৰ্টেণ্ট ইন ছায়েন্স বাকী চবতেই ইম্পৰ্টেণ্ট কিন্তু ছায়েন্সত বেছি ইম্পৰ্টেণ্ট চিনচিয়াৰিটি আৰ্টছতো দৰকাৰ হ'ব ৰেগুলাৰ আহিলে চবতেই ভাল কিন্তু ছায়েন্সত সাধাৰণতে ল'ৰা ছোৱালীয়ে টান পায় সেইকাৰণে মই ছায়েন্স কৈছোঁ আৰু ছায়েন্সত যেতিয়া ৰেগুলাৰিটি থাকিব ষ্টুডেণ্ট আহিব তেতিয়া ভাল ৰিজাল্ট হ'ব আমি সেইটো বহুত চাওঁ আমাৰ এটেণ্ডেঞ্চ 90%ৰ তলৰ 95% ষ্টুডেণ্টে 90% তলত নাথাকে 90 ওপৰতে থাকে আমি সেইটো বহুত কেয়াৰ লওঁ নহ'লে আমি গাৰ্জেন কল কৰোঁ গাৰ্জেনক আমি খবৰ দিওঁ কেলৈ হৈছে আমাক জনাবলগীয়া কওঁ তাৰ উপৰি পঢ়োৱাটো চবেই পঢ়ায় আমিও পঢ়াওঁ কিন্তু তাৰ উপৰি আমি ধ্যান দিওঁ যাতে আমি মটিভেশ্যনেল স্পীকাৰ হওক কেতিয়াবা আপুনিও নিজেও আহিছে আমি মাতিছোঁ আৰু বিভিন্ন ধৰণৰ প্ৰত্যেক সময়ে সময়ে আমি মটিভেশ্যন কাৰণ আজিকালিৰ দিনত মটিভেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট নহ'লে ল'ৰা ছোৱালী দিশ হেৰাই যায় তো মাজে মাজে তাহাঁতক চাৰ্জ কৰিবলগীয়া হয় নিজৰ ড্ৰিমটোত এটেচ হৈ থাকিবলৈ ড্ৰিমটোত কনচেনট্ৰেট কৰিবলৈ তো সেইকাৰণে আমি ধ্যান দিওঁ যে ল'ৰা মটিভেশ্যন ক্লাছেছ আমি দিওঁ আমাৰ টিচাৰ্ছে দিয়ে 2 নম্বৰ কথাটো আমি নিজেও দিওঁ আৰু লগতে আমি অকল পঢ়া মাৰ্কছ ইজ ইম্পৰ্টেণ্ট বাট ইট ইজ নট দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইন লাইফ তো আমি ষ্টুডেণ্টক শিকাওঁ যে তুমি ভাল মানুহ হ'ব লাগিব ভাল মানুহ হোৱাটো কাৰণ একাডেমিকেলি বহুত ছাকচেছফুল মানুহ মই নিজেও দেখিছোঁ মোৰ লগৰ দেখিছোঁ মোৰ ষ্টুডেণ্ট দেখিছোঁ একাডেমিকেলি বহুত ছাকচেছফুল লাইফত ছাকচেছ হ'ব পৰা নাই তো লাইফত ছাকচেছ হ'বলৈ হ'লে এজন মানুহে ভাল কেৰেক্টাৰ হিউমেন নেচাৰ কিছু হিউমেন ভাল বিহেভিয়াৰখিনি থাকিব লাগিব আমাৰ কলেজত আমি প্ৰত্যেক সপ্তাহে মাহে যেতিয়া হওক আমি যাতে সিহঁতে ভাল একুৱায়াৰ কৰিব পাৰে হিউমেন নেচাৰবিলাক তাত আমি ধ্যান দিওঁ পঢ়াখিনিৰ উপৰি আমি বাৰে বাৰে ধ্যান দিওঁ বা আমি জোৰ দিওঁ ষ্টুডেণ্টৰ ভাল নেচাৰ গঢ়াটো ষ্টুডেণ্টক আমি এইখিনি কথা কওঁ বা কেনেকৈ কৰিব পাৰে কিবিলাক ভাল কোৱালিটি কেনেকৈ যেনে শ্বেয়াৰিং অনেষ্টি হাম্বলনেছ কাইণ্ডনেছ সেইখিনি কেনেকৈ একুৱায়াৰ কৰিব পাৰে কাৰণ মই নিজেও পঢ়িছোঁ ভিডিঅ' চাইছোঁ তাত ডাঙৰ মানুহে কয় যে আমাৰ ছাকচেছত কাৰণ আমি পঢ়িছোঁ ছাকচেছ পাবলৈ হেপী থাকিবলৈ ভালকৈ ফাইনেন্সিয়েল ফ্ৰীডম পাবলৈ কিন্তু সেই ফাইনেন্সিয়েল ফ্ৰীডম বা ছাকচেছবিলাক মানুহৰ নেচাৰৰ পৰা আহে মানুহৰ একাডেমিক্স প্লেজ অনলি 15 to 20% ৰোল ইন আৱাৰ ছাকচেছ বাকী 80% ডিপেণ্ড কৰে আমাৰ নেচাৰ কি আমাৰ কেৰেক্টাৰ কি আমাৰ ভেলিউজ কি চ' আমি ভেলু গ্ৰহণ গ'লে আমি মানে আমাৰ ইনষ্টিটিউটত আমি যাতে ভেলু ডেভেলপ কৰোঁ ডিচিপ্লিন কাইণ্ডনেছ অনেষ্টি চিনচিয়াৰিটি যদি এবচেণ্ট বেছি দিন হৈছে গাৰ্জেন কল কৰোঁ আৰু যদি এতিয়া হাই ছেকেণ্ডেৰী স্কুলতো চাবই লাগে হাই ছেকেণ্ডেৰী পৰ্যন্ত আমি ষ্টুডেণ্টে ৰোল পাৰিছে নে নাই মাৰ্জিন পাৰিছে নাই কিছুমানে এনেকুৱা ষ্টুডেণ্ট ওলায় মাৰ্জিন নপৰাকৈ মাৰ্কছ পাই আহিলোঁ এতিয়াতো মাৰ্জিন কৰিলোঁ তেনেকুৱা কথা নহয় পাই গ'ল ভাল কথা কিন্তু যদি আৰু ডিচিপ্লিন থাকে কি লোকচান আছে এতিয়া হাই ছেকেণ্ডেৰী আমি প্ৰত্যেক মাহত সপ্তাহত মাৰ্জিন পৰ্যন্ত চেক কৰোঁ ষ্টুডেণ্ট এটাই যদি ক্লাছ কৰিছে সেই চেপ্টাৰটো কেই নম্বৰ ক্লাছ এইটো এটা চেপ্টাৰ কেইটা ক্লাছ সেইখিনি যদি নিজে বহিব চালে বা বেলেগ এজনে যদি আহি চায় গম পাব সেইখিনি আমি চাওঁ সেইকাৰণে সেই ভেলুজ গঢ়িবলৈ চেষ্টা কৰিছোঁ একাডেমিক্সটো চবেই দিয়ে আমিও দিছোঁ গতিকে ডিচিপ্লিন পাংচুৱেলিটি চিনচিয়াৰিটি এই কথাখিনি একেলগে TRBৰ পৰা প্ৰভাইড কৰিবলৈ চেষ্টা কৰে ইট ইজ এ ভেৰি গুড নিউজ ফৰ আছ আৰু হয়
প্ৰতিজন পিতৃ মাতৃয়ে বিচাৰে যে মোৰ সন্তানটো ভাল হওক আপোনালোকে যেনেকৈ বিচাৰে বা মই যেনেকৈ বিচাৰিম মোৰ ল'ৰাটো ডাক্তৰ হওক ইঞ্জিনিয়াৰ হওক শিক্ষক হওক কিন্তু তাৰ আগত মই বিচাৰিম যে মোৰ ল'ৰাটো প্ৰথম মানুহ হওক গতিকে ফৰ দ্য ফাৰ্ষ্ট টাইম আৱাৰ চিলড্ৰেন মাষ্ট বি এ মেন হি মাষ্ট বি এ পাৰফেক্ট মেন thereafter whether he will be doctor whether he will be engineer that is his profession কিন্তু profession is not the main thing his morality his behavior his nature these are the most important thing at present গতিকে এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় গতিকে আমি আমাৰ সন্তানক ডাক্তৰ বনাম ইঞ্জিনিয়াৰ বনাম সকলোৱে সেইটো উদ্দেশ্য কৰি ছায়েন্সত পঢ়ায় কিন্তু সেই ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ যোৱাৰ আগত আমি ভাল মানুহ মূল্যবোধৰ শিক্ষা আচলতে ইয়াত প্ৰভাইড কৰা হয় যাতে কালিলৈ আপোনাৰ সন্তানটি ডাক্তৰ হ'লেও যাতে ফিজটোতকৈও মানুহ বচোৱাৰ ক্ষেত্ৰত প্ৰাধান্য দিয়ে আপোনাৰ সন্তানটি ইঞ্জিনিয়াৰ হ'লেও যাতে টকা উপাৰ্জন কৰাতকৈও দেশৰ বা সমাজৰ কিবা ক্ষতি হ'ব নেকি সেই ক্ষেত্ৰত যাতে তেওঁ বিশেষভাৱে গুৰুত্ব দিয়ে গতিকে ইট ইজ ভেৰি গুড মই আকৌ কৈ দিছোঁ যে এখেতলোকে যিখিনি কথা কৈছে তেখেতলোকে কলেজৰ এডমিনিষ্ট্ৰেশ্যন হিচাপে যিখিনি কথা নিজে উপলব্ধি কৰে সেইখিনি কথাই আপোনালোকক কৈছে এই কথাখিনি কোনেও ভুল বুজিব নালাগে যে নিজৰ কলেজৰ কথা ক'বলৈ যাওঁতে আনৰ কথা বেগ মই আপোনাক এটা কথা কওঁ আপুনি মোক কওক মোৰ ল'ৰাটো চাপ'জ খুব উদণ্ড একেবাৰে সাংঘাতিক উদণ্ড ল'ৰা এটা মই কোনো ৱে পোৱা নাই মই ভাবিলোঁ TRBতে মোৰ ল'ৰাটো চমজাই দিম আপোনালোকে তাক ভেলু এডুকেশ্যন দিব আৰু প্লাছ তাক এনেকুৱা এটা সন্তান হিচাপে গঢ়ি তুলিব যাতে মই পিতৃ মাতৃ হিচাপে মই য'ত বিফল হৈছোঁ আপুনি কি কৰিব যদি একেবাৰে উৎপতীয়া ল'ৰা এটা যদি আপোনালোকৰ হাতত চমজাই দিয়া হয় আপোনালোকে শিক্ষক হিচাপে কি সিদ্ধান্ত ল'ব আৰু কেনেকৈ তেওঁক ভাল কৰিবলৈ চেষ্টা কৰিব এজন শিক্ষক যেতিয়া ষ্টুডেণ্ট এটা পায় ফাৰ্ষ্ট অফ অল জাজ কৰে মাৰ্কছ চাই এজ এ ষ্টুডেণ্টক সদায় মাৰ্কছ চাই জাজ কৰে এইটো হিউমেন নেচাৰ আৰু মেক্সিমাম টিচাৰৰ এইটো নেচাৰে হৈ পৰে 2 নম্বৰ কথাটো তাৰপিছত তাৰ লাহে লাহে ক্লাছত যেতিয়া থাকে তাৰ নেচাৰটোৰ ওপৰত হয় কিন্তু বহুত ষ্টুডেণ্ট এনেকুৱা থাকে পঢ়াত কম থাকে কিন্তু মানুহটো ভাল আৰু বহুত এনেকুৱা থাকে অলপ উৎপতীয়া হোৱাৰ ৰিজাল্টটো ভাল কিছুমান থাকে উৎপতীয়া ৰিজাল্টটো ভাল কিন্তু মই পাৰ্চনেলি মই ষ্টাৰ্টিং যেতিয়া আহিছিলোঁ কলেজ পঢ়াইছিলোঁ 2012 চনত ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াও মোৰ মানে এট্ৰেক্টেড টু ভাল মাৰ্কছ মানে যিবিলাকে ভাল মাৰ্কছ ভাল পিছলৈ মই নিজে ক'লোঁ যে চব সমানেই চাব লাগিব সব মোৰ ষ্টুডেণ্ট চবে মোৰ ওচৰত আশা কৰি আহিছে বা মোৰ ওচৰত পঢ়িব বিচাৰিছে কোনোবা এটা পঢ়াত ভাল নহ'লেও কি হ'ব সি কিন্তু মোক যদি ভাল পায় বা মোৰ পঢ়াটো ভাল পাইছে সি ভাল হ'ব পাৰে তো তেতিয়াৰ পৰা মই মানে মোৰ মাইণ্ডছেটটো সলনি কৰিলোঁ 2014 চনমানৰ পৰাই যে নহয় ষ্টুডেণ্টটোক চাম তাৰ একাডেমিক কেৰিয়াৰ মই নাচাম আৰু তাৰপিছত গম পালোঁ যে মাৰ্কছ ইজ ইম্পৰ্টেণ্ট বাট ইট ইজ নট দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইন লাইফ যেতিয়া মই নিজেই দেখি আহিছোঁ ষ্টুডেণ্টৰ ক্ষেত্ৰত মোৰ নিজৰ লগৰ ক্ষেত্ৰত দেখিছোঁ বা আপোনালোকেও দেখিছে যিবিলাক একেই কোনোবাই বহুত ভাল চোকা আছিলে এতিয়া কি কৰি আছে আপোনালোকে বা এভাৰেজ টকাও যে বেয়া কৰি খাই থকা নাই দেখিছে মই সেইখিনি যেতিয়া শিকিলোঁ তেতিয়া মই ষ্টুডেণ্টটো সদায় যেনেকুৱাই নকওঁ বহুত দেখিছোঁ কাৰণ আমি যেতিয়া আমাৰ কলেজলৈ ষ্টুডেণ্ট আহে আমি মাৰ্কছটো চাওঁ মিনিমাম ক্ৰাইটেৰিয়া থাকেই কিন্তু আমি তেতিয়া গম নাপাওঁ কোন চোকা কোন গাধা কোন উৎপতীয়া নাই আমি কেতিয়াও গম নাপাওঁ কিন্তু লাহে লাহে আমি গম পাবলৈ ধৰোঁ আৰু আমাৰ ইয়াত এনেকুৱা আছে যিবিলাক উদণ্ড টাইপৰ দুটা আছে কিন্তু বহুত আহি চেঞ্জো হৈ যায় বহুত চেঞ্জ হৈ যায় কাৰণ চেঞ্জ হোৱাৰ কথাটো আৰু এটা দুটা থাকে যিবিলাক মানে চেঞ্জটো অলপ কম হয় ষ্টিল কমি যায় বুলি আমি ভাবোঁ কাৰণ এইকাৰণে কমে বুলি আমি ভাবিছোঁ কাৰণ মই মোৰ ভাইটি পাৰ্চনেলি হোষ্টেলত থকাখিনি পাৰ্চনেলি ভিজিট দিওঁ প্ৰায় ৰেগুলাৰ ভিজিট মাজতে যোৱা বছৰ মই প্ৰায় ৰেগুলাৰ দিওঁ ভাইটি ৰেগুলাৰে যোৱা নিচিনা কৰে ছোৱালী হোষ্টেল হওক বা ল'ৰা হোষ্টেল হওক আৰু তাৰ প্ৰব্লেমবিলাক সোধা হয় যিখিনি আমি পাওঁ ছল্ভ কৰা হয় আৰু যেতিয়া আমি ষ্টুডেণ্ট এটা দেখোঁ তাক পাৰ্চনেলি মাতি টিচাৰ্ছ ৰুমত ক'লে বা প্ৰিন্সিপাল ৰুমতটো প্ৰিন্সিপাল ৰুমে ডাইৰেক্ট টিচাৰ হিচাপে আমি ষ্টাফ ৰুমলৈ লৈ যাওঁ বা মোৰ চেম্বাৰত বা ভাইটিয়ে পাৰ্চনেলি তাৰ লগত কথা কি হয় সোধোঁ আৰু যিমান মানুহ নহওক যিয়ে নহওক পাৰ্চনেলি যেতিয়া আপুনি সুধিব বা ছল্ভ কৰিবলৈ চেষ্টা কৰিব যেতিয়া কিছুমান কথা বুজাব চেঞ্জ অহা দেখিছোঁ আহে আৰু পাৰ্চনেলি আমি টাচ এটা দিবলৈ যাওঁ আৰু আমাৰ কলেজত এটা কি আমি বিলিভ কৰোঁ যে যিমান চোকা হওক বা যিমান টিচাৰ এজনে দিয়ক পাৰ্চনেলি অকণমান যদি মেণ্টৰিং কৰা হয় তেতিয়া আৰু অকণমান তাৰ ফ্ৰুটফুলনেছ বা তাৰ ৰিজাল্টত বেছি প্ৰভাৱ পোৱা দেখে মোৰ ভাইটি মানে কি কওঁ হি ইজ ভেৰি ডেডিকেটেড আৰু ভেৰি হাৰ্ড ৱৰ্কিং ৰাতিপুৱা আপোনাৰ 7টাতে ওলাই যায় 8টামান বজাত আকৌ সোমাব কাম চামগৈ আকৌ হোষ্টেললৈ গুচি যাব কেতিয়াবা 8:30 9টাতে গৈ 11:30 বজাত সোমাইহি তো মানে পাৰ্চনেলি
দিবলৈ বিচাৰোঁ যদি প্ৰব্লেম থাকে তাক চেঞ্জ কৰিবলৈ বিচাৰোঁ আপুনি যিটো কৈছে আমিও গম নাপাওঁ কোন চোকা হ'ব কোন বেছি উৎপত্তি হ'ব বহুত উৎপত্তি ওলাব এই ঠাণ্ডা হৈ গুচি গৈছে আৰু এনেকুৱা হৈ যায় স্কুললৈ নাযায় আগত যি স্কুলত পঢ়ি যায় আমাৰ কলেজলৈ কিন্তু এতিয়াও পৰীক্ষাৰ পাছত বা পাছ হৈ যোৱাৰ পিছতো আহে মানে সেই এনেকুৱা ষ্টুডেণ্ট আপোনালোকৰ হোষ্টেলৰ যিটো ফেচিলিটি খোৱা বোৱা সেইখিনি কেনেকুৱা আমাৰ 3 টাইমে খানা দিয়া হয় ৰাতিপুৱা ভাত দিয়া হয় ফাৰ্ষ্ট আমি যেতিয়া খুলিছিলোঁ তেতিয়া ৰাতিপুৱা মানে আমি ব্ৰেকফাষ্টত এনেকৈ কল ডিম তাৰপিছত ব্ৰেড এইবিলাক দিয়া হৈছিল তাৰপিছত আমি কিছুমান ষ্টুডেণ্টে ক'লে যে ছাৰ আমি ৰাতিপুৱা সদায় ভাত খুৱাই মানুহ গাৰ্জেনে আহি ক'লে ছাৰ এইবিলাক নিদিব ভাতেই দিলে ভাল তো আমি ৰাতিপুৱা ভাত দিওঁ তাত নিৰামিষ ভাত থাকে দুপৰীয়া ৰাতিপুৱা যেনেকৈ আপোনাৰ দালি হওক নহ'লে বা মটৰ হওক তেনেকৈ ভাত দিয়া হয় দুপৰীয়া আমাৰ ভাত লগত ভাজি থাকে ভাত দাইল ভাজি কেতিয়াবা এটা ভাজি কেতিয়াবা দুটা ভাজি আৰু ৰাতি আমাৰ সদায় প্লেনবিলাক থাকে প্ৰত্যেক দিনে এদিনেই নিৰামিষ থাকে বাকী দুদিন কোনোবা এদিন যদি পনীৰ হয় কোনোবা দুদিন মাছ হয় এদিন মাংস হয় তো সপ্তাহত 4 দিনটো মাংস বা 4 দিন মাছ 4 দিন তেনেকুৱা থাকেই কিন্তু মাছটো আমি 6 দিন কৰিবলৈ দিছোঁ কোনোবা সপ্তাহত আকৌ 2 দিন দিছোঁ আৰু এটা কথা ঘৰৰ সমানটো হ'ব নোৱাৰে হোষ্টেল ঘৰৰ সমানটো হ'ব নোৱাৰে কিন্তু ঘৰৰ সমানটো আমি মেটচো কৰিব নোৱাৰোঁ কিন্তু আমি চেষ্টা কৰোঁ যাতে আমি ভাল খানা এটা দিওঁ আৰু আমি যিবিলাক হোষ্টেলত বাহিৰত খাই আহিছোঁ আমি নিজে যদি আহিছিলোঁ তেনে দাইলত পানীয়ে দাইল হালধীয়া ৰঙৰ পানী দাইল সেইটো আমাৰ তাত নহয় এটলিষ্ট তাৰপিছত কেতিয়াবা আমাৰ যেনেকৈ চব্জি জ্বলা প্ৰথমে আমাৰ জ্বলা অলপ দিছিলে কাৰোবাৰ পেট বাঢ়ি কিছুমানে খাই ভাল পায় কিন্তু আমি লাষ্টত কি কৰিলোঁ জ্বলাটো একেবাৰে আঁতৰাই দিলোঁ কাৰণ কেতিয়াবা শুনো যে কিছুমান হোষ্টেলত ষ্টুডেণ্টবিলাকে কয় যে ছাৰ বাইদেউসকলে ঠিকেই দিয়ে বস্তুখিনি কিন্তু যি বনায় তেওঁলোকে অকণমান খেলি মেলি কৰে আৰু আপুনি যিটো কৈছে হয় এখন ফেক্ট হয় মানে কি ছাপ্লাই দিয়াত আমাৰ একো কমেই নাথাকে কেতিয়াও নাথাকে থাকি যায় কিন্তু বনোৱাজনৰ ওপৰত বহুত ডিপেণ্ড কৰে আমাৰ দুগৰাকীমান আমি আগতে এনেকৈ চেঞ্জ কৰিছোঁ মছলা দি আমি দি দিব কৰাৰ পাছতো মানে আমি এৰিবলগীয়া হৈছে আৰু কেইগৰাকী মানে কি একেই বস্তু ছাপ্লাই দিওঁ দুটা আছে আমাৰ 4টামান হোষ্টেল চলে এতিয়া বাৰু 2টাতে আছে গতিকে এটা হোষ্টেলত বেছি ভাল পায় এটা অকণ কম ভাল পায় কিন্তু ছাপ্লাইটো আমি একেই দিছোঁ সেই বনোৱাজনৰ ওপৰতো মানে অকণ ডিপেণ্ড কৰে সেই তেতিয়াও 2টা হোষ্টেলৰ মাজত কোৱালিটিত অকণ ডিফাৰেঞ্চ আহি যায় কোনোবা তেওঁ বনাই তেনেকুৱা কাৰণ আমি মোৰ মায়ে বনোৱা আৰু বেলেগ এজনে বনোৱা বা কেতিয়াবা 5 ষ্টাৰ হোটেল এখনত খালোঁ বা ক'ৰবাত খালোঁ তেওঁ বনোৱা পদ্ধতিটোৰ ওপৰতো মানে 2টা হোষ্টেল মোৰে হোষ্টেল একেই বস্তু ছাপ্লাই দিওঁ আজি মাছ আছে গোটেইকেইটাতে মাছ আজি মাংস আছে গোটেইকেইটাতে মাংস কিন্তু বনোৱাকেইজনৰ ওপৰত অকণমান মানে ডিফাৰেঞ্চ এটা আহে সেইটো আপুনি যিটো কৈছে সঁচাও হয় আৰু সেনেকৈ আমি আগত চেঞ্জো কৰিছোঁ এতিয়া অকণমান যে ডিফাৰেঞ্চ কিন্তু ইমানো হেৰি নহয় যাতে এই ডিছকাৰ্ড কৰিবলগীয়া এতিয়া হোৱা নাই আচ্ছা আনটো কথা হ'ল মই জানো যিহেতু আপোনালোকৰ লগত মোৰ এটা সম্পৰ্ক আগৰ পৰা আছে মই আপোনালোকৰ নৱাগত আদৰণিটো আহিছোঁ আৰু মটিভেশ্যন স্পীচ দিবৰ কাৰণে পেজত মই আহিছোঁ আপোনালোকে নিশ্চয় আৰ্থিকভাৱে পিছপৰা 2-1 ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰিছে এইটো মই নিজে আপোনালোকক কৈছোঁ যে মোৰ 2জন ষ্টুডেণ্ট মই দিয়া এইখন কলেজতে পঢ়িছে এজনৰতো কমপ্লিট ফ্ৰী হোষ্টেল ফিজ হিচাপে তেওঁৰ 2000 টকা দিব লাগে আৰু তেওঁক মই আচলতে 2500 টকা মোৰ এজন শ্ৰদ্ধাৰ দাদাৰ যোগেদি মই দিওঁ তেওঁ হোষ্টেল ফিজ মাত্ৰ 2000 টকা দিয়ে আৰু 500 টকা তেওঁ ফেমিলিৰ কাৰণে দিয়া হয় গতিকে বাদ বাকী মোৰ 2জন ষ্টুডেণ্টৰ এজনটো কমপ্লিট কৰোঁৱেই মই সেই হোষ্টেল ফিজটোৰ পইচাৰ বাদে বাকীবিলাকতো তেওঁক দিয়া হোৱা নহয় তাকো হোষ্টেল ফিজ মানে কি আধাৰো আধা নিচিনা তাৰপিছতে আনটো কথা হ'ল কি আৰু এজন মোৰ ষ্টুডেণ্টে ইয়াত পঢ়িছে যে তেওঁৰো আপোনালোকে মান্থলি ফিজটো কমাই দিছিল আৰু এডমিশ্যনৰ ফিজটো আপোনালোকে কমাই দিছিল গতিকে সেইকাৰণেতো মই গ্ৰেটফুল আপোনালোকৰ ওচৰত আৰু ভৱিষ্যতৰ দিনতো মই এনেকুৱা মোৰ কোনোবা ছাত্ৰ ছাত্ৰী থাকিলে আপোনালোকে চাব লাগিব আপোনালোকে নিশ্চয় গম পাইছে যে TRBত যাৰ ফাইনেন্সিয়েলি প্ৰব্লেম থাকে তেখেতলোককো ছাপৰ্ট দিয়ে মই আপোনাক এটা কথা সুধোঁ এই কথাটো মই 2-1ৰ মুখত শুনি পাওঁ ধৰক চৰকাৰী স্কুলৰ বা চৰকাৰী কাম কৰা বহুতে ক'বলৈ বিচাৰে বা অভিভাৱকে ক'বলৈ বিচাৰে একদম আকৌ অনেষ্টলি আপোনাক কৈছোঁ আৰু আপুনি এইটো এটা স্ক'প পাইছে যে ইউ মাষ্ট ফৰৱাৰ্ড ইউৰ আৰ্গুমেণ্ট আপুনি ক'ব লাগিব এইটো কথা যে বহুতে কয় যে চোৱা যিসকলে চৰকাৰী চাকৰি নাপালে তেওঁলোকেহে প্ৰাইভেটত কৰি আছে মই খোলাখুলিকৈ কৈছোঁ আপোনাৰ কথাটো কাৰণ গাৰ্জেনৰ এই কথাটো ক্লিয়াৰ হ'ব লাগিব হয়নে নহয় যে সেইসকলে আপুনি মোক কওক যে চৰকাৰী চাকৰি এটা তেওঁলোকে নাপালে বুলিয়েই কি তেওঁলোক বেয়া নেকি মই নামানো এইষাৰ কথা সেইকাৰণে মই নামানো শুনক আজি চবৰে বেলেগ বেলেগ কিছুমান মটিভ থাকে চবৰে মেণ্টেলিটি বেলেগ থাকে চবৰে চিন্তাৰ মানে যিটো প্ৰখাৰতাটো সেইটো বেলেগ হ'ব পাৰে আজি যিসকল ছফ্টৱেৰ ইঞ্জিনিয়াৰ কোম্পানীত কৰি আছে তেওঁলোক বেয়া কাৰণে চৰকাৰী নাপালে নেকি মই এটা এক্সাম্পল দিছোঁ
হয়নে নহয় আজি চবে এডভোকেট হ'বৰ কাৰণে ল পঢ়িলে বুলি যে সব চৰকাৰী উকিল হ'বতো তেনেকুৱা কথা নাই ন মোক আপুনি এষাৰ কথা কওক এই যুক্তিটো মই যদি আপোনাক কওঁ মই কৈছোঁ বেলেগৰ কথা মই বাদ দিছোঁ যে আপোনাৰ কলেজৰ মানুহখিনিয়ে চৰকাৰী চাকৰি পোৱা নাই কাৰণে আপোনাৰ ইয়াত পঢ়াইছে গতিকে কেনেকৈ তেখেতলোকে মানে বেটাৰ এডুকেশ্যন দিব আপুনি ডোণ্ট মাইণ্ড ইট মই কথাটো মোৰ কথাৰ দ্বাৰা মই ক্লিয়াৰ কৰিবলৈ বিচাৰিছোঁ কেৱল TRPৰ কাৰণে বুলিয়ে নহয় এই কথাষাৰ যেতিয়া কোনোবা মানুহে কয় মই বেয়া পাওঁ কিয় বেয়া পাওঁ মই নিজে প্ৰাইভেট স্কুলত টিচাৰ কৰিছিলোঁ এটা সময়ত গতিকে প্ৰাইভেট স্কুলৰ টিচাৰবিলাক কিমান ডেডিকেটেড আই নো ইট বেটাৰ দেন এনি আদাৰ পাৰ্চন আন বহুততকৈ মই জানো মানে মই প্ৰাইভেট স্কুলত 7টা ক্লাছ মই কৰিছিলোঁ কণ্টিনিউ ৰিকেশ্যনতো মই BT পৰীক্ষা দিয়া ল'ৰা ছোৱালীকেইটাক এক্সট্ৰাকৈ পঢ়াই চাইছিলোঁ মই 1.5 বছৰ কৰিছিলোঁ এখন প্ৰাইভেট স্কুলত কিন্তু সেই ডেডিকেশ্যনটো মই প্ৰতিজন প্ৰাইভেট স্কুলৰ টিচাৰৰ মাজত দেখিছিলোঁ গম পাইছানে কিন্তু এতিয়া মই চৰকাৰী স্কুলত কৰোঁ মই যদি মই আকৌ এতিয়া কম্পেয়াৰ কৰোঁ যে মই ইমানটা ক্লাছ পাইছোঁ বাকীবোৰে কিমান পাইছে মই কোৱা নাই দেই চৰকাৰী স্কুলৰ শিক্ষক বেয়া প্ৰাইভেট স্কুলৰ শিক্ষক বেয়া মই সেইটো ক'বলৈ বিচাৰোঁ কিন্তু মই এইটো যুক্তি আপোনাক সুধিছোঁ মই আপোনাক এইটো পইণ্ট কৰিছোঁ আৰু আপুনি মোক এইটো কাউণ্টাৰ দিয়ক মই কৈছোঁ যে চৰকাৰী কোনো শিক্ষানুষ্ঠানত নাপায়হে প্ৰাইভেটত তেখেতলোকে কৰিছে তেওঁলোক ডেফিনেটলি বেটাৰ নহয় কিন্তু আপুনি মোক ক'ব লাগিব যে তেওঁলোক কিয় বেটাৰ মই কাৰো লগত কম্পেয়াৰ কৰিবলৈ কোৱা নাই কিন্তু কিয় আপুনি ভাল বুলি তেখেতলোকক ক'ব কথা এটা আছে চৰকাৰী কৰিলে যে ভাল হ'ব বা বেচৰকাৰী কৰিলে যে ভাল হ'ব বা চৰকাৰী কৰিলে যে বেয়া হ'ব বেচৰকাৰী যে কৰিলে বেয়া তেনেকুৱা কথা নহয় তো টিচিং ইজ এন আৰ্ট ইট ভেৰাইজ ফ্ৰম পাৰ্চন টু পাৰ্চন তো এটা কলা পঢ়োৱাটো যিটো বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ থাকিব পাৰে কোনোবা এজন IITত পঢ়িব পাৰে আৰু কোনোবা এজন সাধাৰণ ডিগ্ৰী কলেজ এখনত পঢ়িব পাৰে কিন্তু IITত কৰাজনে তেওঁ পঢ়িলে নিজেই জ্ঞানটো ল'লে কিন্তু তেওঁ যে পঢ়াব পাৰিব তেনেকুৱা কোনো কথা নহয় বা কোনোবাই যে প্ৰাইভেট যদি গভৰ্ণমেণ্ট এখনত পঢ়িলে বা জেনেৰেল নৰ্মেল এখনত পঢ়িলে আৰু IIT নিচিনা নহ'ব পাৰে ষ্টিল যে তেওঁ আৰ্টটো নাথাকিব তেনেকুৱা কথাও নহয় চ' আৰ্ট বেলেগ বেলেগ কথা আৰু কোনোবা এজনে গভৰ্ণমেণ্টত পায় গভৰ্ণমেণ্টৰ চাকৰি আছে নেকি আমি ইমান নিবনুৱা আছে তো গভৰ্ণমেণ্টৰ আছেনো কিমান আৰু 2 নম্বৰ কথাটো চবেই গভৰ্ণমেণ্টৰ একেবাৰে ভাল ভাল কোৱালিটি থকা মেৰিট থকা ল'ৰা এতিয়া গভৰ্ণমেণ্টত পোৱা নাই কেলৈ নাই গভৰ্ণমেণ্টে দিব পৰা নাই সেই বুলি যে সেই ল'ৰাটো বা সেই ছোৱালীজনী যে বেয়া তেনেকুৱা কথা নহয় আৰু 2 নম্বৰ কথাটো কিছুমান আহি ডাইৰেক্ট বেলেগৰ একো নাই পৰা এপ্লাই কৰি থাকে তেতিয়া প্ৰাইভেট এখনত সোমায় আৰু আমাৰ কলেজৰ বহুত টিচাৰ আছে যিবিলাক এতিয়া অইলত কৰি আছে বেলেগ ইৰিগেশ্যনত কৰিছে তেনেকৈ পাইছে ডেট মিনছ কি যেতিয়া সময় হয় যেতিয়া হয় তেওঁলোকে পায় দেই আৰু চবৰ কাৰণে গভৰ্ণমেণ্টে দিব পাৰে চাকৰিটো দিলে চবেই কৰিব দিব নোৱাৰিলে গভৰ্ণমেণ্টে কৰিব কি আৰু গভৰ্ণমেণ্টৰ হাত বন্ধা কাৰণ গভৰ্ণমেণ্টে বনাব ক'ৰবাত নীতিটো বনাবও নোৱাৰে আৰু এইটো নহয় যে প্ৰাইভেটত কৰিলে নোপোৱা কিছুমানে কৰিছে কিন্তু এনেকুৱাও থাকে একাডেমিকেলি বহুত এক্সপাৰ্ট থকাও কিছুমানে আপোনাৰ পায় আৰু কিছুমানে নাপায়ো আৰু প্ৰাইভেটত পঢ়োৱা কিছুমানো আকৌ গভৰ্ণমেণ্ট চাকৰি পায়গৈ আৰু যে গভৰ্ণমেণ্ট চাকৰি পালেই বুলি যাতে আৰ্টটো বেষ্ট বা তেওঁ পাই গ'ল নহয় তেনেকুৱা কথাও নহয় তো টিচিং ইজ এন আৰ্ট গভৰ্ণমেণ্টত কৰি থকা কেইজনমানো বহুত ভাল আৰ্ট থাকিব পাৰে নাথাকিবও পাৰে আৰু প্ৰাইভেটত কৰাও যে চব পাৰফেক্ট হ'ব তেনেকুৱা কথা নহয় তাৰো কেইজনে বহুত ভাল পঢ়াব পাৰে আৰু কেইজনে বহুত ভাল নপঢ়াবও পাৰে তো এইটোৰ ওপৰত জাষ্ট গভৰ্ণমেণ্টত নাই পোৱা অকল যে কোনোবা এজনে যে গভৰ্ণমেণ্টত নাই পোৱা তো তেওঁলৈ সেইকাৰণে যে বেয়া হৈ গ'ল ইট ইজ এ ৰং কনচেপ্ট ডেফিনেটলি ৰং কনচেপ্ট আৰু এটা কথা মই আপোনাক কওঁ যে মাজতে প্ৰায় 2000 চনৰ পৰা 2010 চনলৈকে কোনো শিক্ষক নিযুক্তি দিয়া হোৱা নাছিল তেতিয়াহ'লে সেই 10 চনৰ সেই 10টা বছৰত যিবিলাক প্ৰাইভেট স্কুলত ল'ৰা ছোৱালীক পঢ়াইছিলে তেতিয়াহ'লে কি তেওঁলোকে ল'ৰা ছোৱালীবিলাকৰ ফিউচাৰ বৰবাদ কৰি আহিলে মই এটা এক্সাম্পল দিছোঁ গতিকে এই সাক্ষাৎকাৰটোৰ দ্বাৰা মই এটা কথা ক'বলৈ বিচাৰিছোঁ কি শিক্ষক হওক কি অভিভাৱক হওক কোনেও এই কথাষাৰ সাধাৰণতে ক'বলৈ চেষ্টা নকৰিব যে চৰকাৰীত নাপালে কাৰণেহে তেওঁলোকে বেচৰকাৰী কৰিছে সেইটো কথা নহয় চৰকাৰী চাকৰি এটা সকলোৱে বিচাৰিব পাৰে কিন্তু কাৰোবাৰ অসুবিধা আজি কোনোবাই নগাঁৱত পাইছেগৈ কিন্তু মাক দেউতাকৰ ঘৰত গা বেয়া তেওঁ ডেফিনেটলি প্ৰাইভেট কলেজ এখনতে কৰিব পাৰে এতিয়া মই আপোনাক এটা উদাহৰণ দিছোঁ ডক্টৰ মঞ্জুলা হুছেইন মোৰ এগৰাকী শ্ৰদ্ধাৰ বাইদেউ আমাৰ অনুশীলন নামৰ গ্ৰুপটোত আছে তেওঁ ডক্টৰেট হয় তেওঁ মাষ্টাৰ ডিগ্ৰী কিন্তু তেওঁ চাকৰি কিয় কৰিব নোৱাৰিলে তেখেতৰ হাজবেণ্ডৰ চাকৰিটো একেটুকুৰা জেগাত নাথাকে সেইখিনি সময়ত তেওঁৰ ছোৱালীকেইগৰাকী সৰু সৰু হৈ আছে এতিয়া মই ক'ম নেকি যে ডক্টৰ মঞ্জুলা হুছেইন তেওঁ হাইলি কোৱালিফাইড নহয় তেওঁৰ মাৰ্কছ কম তেওঁ সেইকাৰণে চাকৰি নাপালে আজিৰ পৰাতো 20-25 বছৰৰ আগত নৰ্মছটো হ'লেই মানুহে চাকৰি পায় হয়নে নহয় নৰ্মছটো হ'লেই কলেজত চাকৰি পায় এতিয়াতো কলেজৰ কেৰিয়াৰ গঢ়া আৰু উকিল এজনে কেৰিয়াৰ গঢ়া একেটা কথা আপোনাৰ আফটাৰ কমপ্লিশ্যন অফ দ্য মাষ্টাৰ ডিগ্ৰী দে হেভ টু কণ্টিনিউ ষ্ট্ৰাগল ফৰ মিনিমাম 10 years দে মাষ্ট ক্লিয়াৰ দ্য নেট
এণ্ড দেয়াৰ আফটাৰ PhD ইটোৰ পিছত ইটো কৰিবলগীয়া হয় গতিকে মই এটা কথা মই ক'বলৈ বিচাৰোঁ যে ডেডিকেটেড পাৰ্চন সকলোতে থাকে টেলেণ্টেড পাৰ্চন সকলোতে থাকে আজি 80-90 হাজাৰ টকা পায়ো পাল মৰা মানুহ কৰ্মচাৰী চৰকাৰী কোনো অনুষ্ঠানত থাকিব পাৰে যিকোনো অনুষ্ঠানত স্কুল হ'ব পাৰে PWD অফিচ হ'ব পাৰে বা যিকোনো জেগাতে হ'ব পাৰে কিন্তু 8,000 টকাৰে ডেডিকেশ্যন লৈ কোনোবা থকা মানুহ আছে সেইবুলি যে তেওঁ টেলেণ্টেড নহয় এইটো কথাও নহয় সেইবুলি যে তেওঁ কম পইচা পাইছে ডেডিকেটেড নহয় সেইবুলি যে তেওঁ কোৱালিটি নাই সেইটো কথাও সেইটো নহয় আপুনি এটা কথা চাওক যে আমি কণ্ট্ৰেকচুৱেল টিচাৰ 2010 যেতিয়া আমি কণ্ট্ৰেকচুৱেল টিচাৰলৈ যেতিয়া নিযুক্তি দিছিলে আমাৰ যাৰ যাৰ মেজৰ আছিলে সেইসকলক আমাৰ দিছিলে 2012-13 চিষ্টেম চেঞ্জ হ'ল টেটৰ হিচাপত দিলে যদি আমি কণ্ট্ৰেকচুৱেল টিচাৰখিনি উই আৰ নট ফিট তেতিয়াহ'লে আমাক পঢ়োৱা শিক্ষকখিনি ফিট নাছিল হয়নে নহয় যদি অকল টেটত পাছ কৰাখিনিহে ফিট তেতিয়াহ'লে টেটত সেইসকল শিক্ষকে সেই ছাত্ৰ ছাত্ৰীসকলক পঢ়াইছিলে যিসকলে টেট পাছ নকৰাকৈ বা টেট পৰীক্ষাৰ ছিষ্টেম নাথাকোঁতে শিক্ষক শিক্ষয়িত্ৰী হৈ ছাত্ৰ ছাত্ৰীক পঢ়াইছিলে আজিৰ টেটৰ শিক্ষকজনৰ বা আজি কণ্ট্ৰেকচুৱেল টিচাৰজনৰ শিক্ষকসকল কিন্তু টেট পাছ নাছিলে গতিকে আমি কম নেকি যে তেখেতলোক উপযুক্ত নাছিল আচলতে টাইম চেঞ্জেছ দ্য ছিষ্টেম হয়নে নহয় সময় ছিষ্টেমটো সলনি কৰে আৰু প্ৰতিটো সময়ে আচলতে উপযুক্ত ব্যক্তিকে আচলতে মই ভাবোঁ নিৰ্বাচন কৰি চলাই লৈ গুচি যায় যেনে আজি এতিয়া চাওক আমাৰ কলেজৰ ষ্টুডেণ্টে মেডিকেল কলেজত আছে ইঞ্জিনিয়াৰিং কলেজত আছে ডেট মিনছ কি আমাৰ টিচাৰেতো পঢ়াইছে তো এতিয়া আমাৰ টিচাৰ নপঢ়োৱা হ'লে বা সেই টিচাৰ যি কোৱালিটিয়ে নথকা হ'লে বা হাই ছেকেণ্ডেৰীত 90 হাউচত 80 হাউচত হায়াৰ ষ্টাৰ পাইছে সেইকাৰণে হাই ছেকেণ্ডেৰী মানুহে ডিষ্টিংশ্যন কৰে হাই ছেকেণ্ডেৰী ডিষ্টিংশ্যন বুলি কোনো কথা নাথাকে হায়াৰ ষ্টাৰ বুলি কয় কিন্তু মানুহে তেওঁলোকে ডিষ্টিংশ্যন বুলি কয় আৰু 85 বা ওপৰৰ পোৱাটো কিন্তু সেই আমাৰ টিচাৰেতো পঢ়াইছে সেই তাৰ কাৰণেতো পাইছে এতিয়া সেই টিচাৰৰ কোৱালিটি নাথাকিলে ল'ৰাটোক পঢ়াল কেনেকৈ আৰু যে পঢ়াইছে তো ৰিজাল্টটো ভাল কৰিব আৰু নহ'লে যদি সেই কোৱালিটি নিজে কৰিছে নেকি এটা কথাও আহি যায় অ'কে এতিয়া মই আপোনাক এটা কথা সুধিম যে ইট ইজ ইয়ৰ প্ৰফেশ্যন অৰ আইডিঅলজি আপুনি আদৰ্শ বুলি ক'বনে নে আপোনাৰ এইটো প্ৰফেশ্যন বুলি ক'ব ধুনীয়া প্ৰশ্ন ভাল লাগিলে সোধাৰ কাৰণে চাব প্ৰফেশ্যন নহয় প্ৰফেশ্যন মানুহেতো কয় যিহেতু মই তাৰপৰা উপাৰ্জন কৰিছোঁ তাৰপৰা চলি আছোঁ প্ৰফেশ্যনতো পৰি যায় কিন্তু টিচিং ৱাজ মাই পেশ্যন মই এইখিনিত কালি পৰহি মোৰ লগৰ এটা ফোন কৰি মোক কৈছে যে মই সেইদিনাখনে ফিল কৰিছোঁ যে কৈছে তই যেতিয়া ইঞ্জিনিয়াৰিং কৰি আছিলি তই মেকানিকেলটোৰ ছাবজেক্টটোৰ মেকানিকেলৰ আমাৰ ছাবজেক্ট এটা পঢ়িবলৈ মই ইলেক্ট্ৰিকেলৰ আছিলোঁ মেকানিকেল ছাবজেক্টটোৰ তই মেকানিকেল ষ্টুডেণ্টক পঢ়াইছিলি লগৰ হয় তো সেইটো মই মানিছিলোঁ তো সেই সময়তে মোৰ জুনিয়ৰক মই পঢ়াইছিলোঁ মই নিজৰ লগৰক মই পঢ়াইছিলোঁ আৰু মই পঢ়োৱাত মোৰ পেশ্যন আছিলে আৰু মই মানে কি মই ফিল কৰোঁ যে মই যিটো বুজি পাওঁ লগক বুজাব পাৰিম আৰু যদি সেইটো বুজি পালে মই আৰু ভালকৈ বুজাব পাৰিম ইলেক্ট্ৰনিক্সক মই ইলেক্ট্ৰনিক্সৰ আমি মানে কিছুমান পাছ কৰিছোঁ হিচাপে ছাবজেক্ট কৰিব লাগে নিজৰ ডিপাৰ্টমেণ্টৰ উপৰি ইলেক্ট্ৰনিক্সৰ লগৰ মই ইলেক্ট্ৰনিক্স ছাবজেক্ট মানে নিজৰ লগক মই বুজাইছিলোঁ আৰু সেই হিচাপে মই যেতিয়া ইঞ্জিনিয়াৰিং কৰি ওলাইছিলোঁ তেতিয়া মোৰ দুটাই মন আছিলে এতিয়া মোৰ ইলেক্ট্ৰিকেল আছিলে মই অইল ইণ্ডাষ্ট্ৰী নহ'লে ইলেক্ট্ৰিচিটি বৰ্ডত মই চাকৰি পাম আৰু কৰিম তাৰপিছত যেতিয়া মই ওলাই আহিলোঁ তেতিয়াতো আৰু কোনো চাকৰি ওলোৱা নাছিলে উলিয়ালে মই এপ্লাই কৰিম নোলালে মই ক'ব পাৰিম তাৰপিছত এতিয়াও আজি 2-4 বছৰ বহুত ওলাইছিলে এতিয়াতো আপোনাৰ বয়স হৈছে এপ্লাই কৰিব কিন্তু কথা যেতিয়া জ্ঞান বিজ্ঞানত মই এপ্লাই কৰিলোঁ অনলাইন আহিছে মই ভবাই নাছিলোঁ মই তাত পাম বুলি তাত মই এপ্লাই কৰি দিলোঁ অনলাইন পঠিয়ালোঁ মোৰ মাৰ্কছ চালে মাৰ্কছ চব চাই মোক ভাল পালোঁ মোক এদিন কল কৰিছোঁ মই পাহৰি থাকিলোঁ তোমাক মেইল কৰিছোঁ মই মেইল কৰিছোঁ মেইলটো পালা নেকি সুধিলে মই মেইল চোৱা নেকি এটা ক'লে তুমি এপ্লাই কৰিছিলা আহিব পাৰিবা নেকি মই যেতিয়া আহিলেতো মানে ডেষ্টিনি বুলি ক'ব পাৰোঁ আহিলোঁ তেওঁ তেতিয়া মোক কৈছে সেই যাবা 2012 চনত য'ত টিচাৰ 3-4 হাজাৰ মই নিজে কলেজ খোলোতে মই 2500 টকা টিচাৰ চেলাৰী দিছিলোঁ ইনিচিয়েলি কিন্তু সেই সময়ত 2014 চনত মোক 12 চনত কিন্তু তেওঁলোকে 15,000 টকা দিছিল আৰু মোৰ এইমটো আছিলে মই পঢ়াই ভাল পোৱাৰ কাৰণে আহিছোঁ আৰু যিহেতু মোৰ একো নাছিলে মই যিটো নিজে পঢ়িম নহ'লে সেইকেইটা যদি নহয় মই চিভিল ছাৰ্ভিচ দিম বুলি মোৰ পূৰা মাইণ্ড আছে মোৰ ভাইটো একে আছে তাৰপিছত যেতিয়া আহিলোঁ মই পঢ়ালোঁ তাৰপিছত ভাবিলোঁ যে মই আৰু অলপমান ষ্টুডেণ্টক পঢ়াওঁ কনফাইনটো এখন ইনষ্টিটিউট নাথাকে মই তেতিয়া ইনষ্টিটিউট খুলিব লাগিব তেতিয়া তেওঁ ক'লে যে নহয় মোৰ কলেজৰ ৰুলৰ এগেইনষ্ট হৈ যাব তুমি যে কৰা মোৰ তাতে কৰা মোক চেলাৰী 25,000 লাগে তেতিয়া মোক তেওঁ অফাৰ কৰিছিলে কিন্তু মোৰ তাতে থাকিব লাগিব তুমি খুলিব নোৱাৰা তেতিয়া মই কৈছোঁ ছাৰ আপুনি মোক কম দিয়ক কিন্তু মই খুলিব বিচাৰিছোঁ মোৰ ভাইটো আহিছে
যিহেতু তেওঁৰ আইডিঅলজিৰ লগত নিমিলে মোৰ লগত মই ইনষ্টিটিউট খুলিলোঁ তাৰপিছত মই গৈ আজি ইনষ্টিটিউশ্যন হ'ল কিন্তু ইনষ্টিটিউশ্যনৰ মেইন এইমটো হৈছিলে কোৱালিটি এডুকেশ্যন দিয়া আৰু মই জানিছিলোঁ আপুনি যি কৈছিলে ছাকচেছ হ'বনে নহয় বা কি ছাকচেছ হওক বা নহওক ডেট ৱাজ আনচাৰ্টেইন বাট যে কোৱালিটি দিম ডেট ৱাজ চাৰ্টেইন যদি কোৱালিটি এডুকেশ্যন দিম যে ষ্টুডেণ্টক মটিভেট কৰিম কৰিবলৈ আগ্ৰহ কৰিম ভাল মানুহ হ'বলৈ যে মটিভেট কৰিম ডেট ৱাজ চাৰ্টেইন দিমেই তাত কোনো কম্প্ৰমাইজ কৰিম বুলি ভবাই নাছোঁ আৰু আপুনি কৈছে আইডিঅলজি ক'ব পাৰে এইটো কেলে আজি TRB ট্ৰুথ ৰেচপেক্ট বিলিভ TRB তাৰ লগত ৰিলেট হৈ আছে তুলসীৰাম ভূঞা মোৰ ককাৰ নাম মই আপোনাক কৈছিলোঁ তো তুলসীৰাম ভূঞা মোৰ ককা ক্লাছ 3 মানলৈকে পঢ়া আছিল আৰু তেওঁ বিজনেছমেনেই আছিল 3 মানলৈকে পঢ়া কিন্তু ককাই মোৰ 3খন স্কুল খুলিছিল LP স্কুল ME স্কুল হাই স্কুল তেওঁলোকে তাতে মোৰ দেউতাও তাত চাকৰি মোৰ খুৰাও তাত চাকৰি মোৰ দেউতাৰ কাজিনো তাতে চাকৰি কৰিছে হাই স্কুলখনত ME স্কুলখনত আৰু ককাও মানে যেতিয়া গাঁৱৰ ওচৰ পাজৰত কোনো নাছিল সেই কোৱালিটি ককাৰ পৰা আহিছে বুলি ক'ব পাৰোঁ যে মানুহৰ কাৰণে কৰিম ৰাইজৰ কাৰণে কৰিম সমাজৰ কাৰণে কৰিম আৰু ষ্টাৰ্টিঙত যেতিয়া মই কলেজ ষ্টাৰ্টিঙতো খুলিছোঁ তেতিয়া ভাবিছিলোঁ যে দুটা নহ'লে ভাইটি মই কোনোবা এটাও নহ'লে কিবা এটা গভৰ্ণমেণ্ট চাকৰি ল'ম কাৰণ সেইটো ঘৰৰ মানুহ সপোন থাকে আৰু যিহেতু মই এডমিনিষ্ট্ৰেটিভ লাইন আৰু মোৰ মেনেজমেণ্ট এডমিনিষ্ট্ৰেশ্যন বহুত মন তো মই ইনষ্টিটিউট খুলিলোঁ তাৰপিছত মই মেনেজমেণ্টত থকা নিচিনাই হৈছে এডমিনিষ্ট্ৰেশ্যনত থকা নিচিনাই হৈছে ছ'চিয়েল ছাৰ্ভিচ কৰি ভাল পোৱা নাযায় মানুহক সেৱা কৰা বা যিহেতু মন মই ভাবিছিলোঁ যদি চাকৰি অইল ইঞ্জিন নহ'লে মই এডমিনিষ্ট্ৰেশ্যন লাইনত যাম তাৰপিছত যেতিয়া খুলিলোঁ এবছৰ দুবছৰ গ'ল গাৰ্জেনে যেতিয়া ক'লে এই দুটাটো ইঞ্জিনিয়াৰ পঢ়ি আহিছে এটিটো গুচি যাব আমাৰ ল'ৰা ছোৱালী কি হ'ব মাজতে গুচি গ'লে আমাৰ ল'ৰা ছোৱালী কি হ'ব সেইখিনি যেতিয়া কথা ক'লে তেতিয়া মানে মই ফিল কৰিলোঁ যে মই ভাইটি মানে সেই তেতিয়া প্ৰথম ছেকেণ্ড বেটছ গাৰ্জেনে প্ৰতিশ্ৰুতি দিলে যে আমি নাযাওঁ আৰু আমি ফাইনেল কৰিছোঁ তেতিয়ালৈকে কিন্তু আমাৰ ফাইনেন্সিয়েল ষ্টেবিলিটি হোৱা নাছিলে তেতিয়ালৈকে আমাৰ ফাইনেল 2017 চনলৈকে আমাৰ একো ফাইনেন্সিয়েল ষ্টেবিলিটি নাছিলে টিউশ্যনৰ পইচাই কলেজত মাহে শেষত আমাৰ দৰমহা দিবলৈ নহৈছিলে 18 চনৰ পৰা অকণমান আহিছে বুলি আপুনি ক'ব পাৰে আৰু এতিয়া ভগৱানৰ কিবা চাবলৈ গ'লে প্ৰফেশ্যন নট পেশ্যন হয় কোৱালিটি মানে আপোনাৰ আইডিঅলজিটো লগত প্ৰফেশ্যন ৰিলেটেড সেইটো থাকিবই লাগিব কাৰণ এটা কথা যে আপোনাৰ মানে প্ৰফেশ্যনটো এইটো পিয়ৰলি আপোনাৰ প্ৰফেশ্যন নহয় য'ত আপোনাৰ আইডিঅলজি য'ত সোমাই আছে সেই আইডিঅলজি সোমাই থকাটো নিশ্চয় পাৰফেক্ট এটা বস্তু গতিকে আমি সুখী হ'লোঁ এতিয়া টিচিংটো মানুহৰ এটা পেশ্যন হয় এটা যেতিয়া এইটো এটা নিচা যেতিয়া হয় তেতিয়াই সেই মানে পেছাতকৈ মানুহৰ নিচা হ'ব লাগিব বা প্ৰফেশ্যনতকৈ এইটো এটা আইডিঅলজি হ'ব লাগিব মানুহৰ তেতিয়াই ডেফিনেটলি মানুহ ছাকচেছ হ'ব এতিয়া ভাল লাগিলে বহুতখিনি কথা পাতিলোঁ আপোনালোকৰ লগত আচলতে এই কথাখিনি মোৰ পতাৰ মূল উদ্দেশ্য হৈছে যে বহুত গাৰ্জেনে মোক ফোন কৰি সোধে যে ল'ৰাটো বা ছোৱালীজনী মই ক'ত দিম কোনেও ভাবিব নালাগে যে মই কৈছোঁ আপোনালোকক TRBতে দিয়ক মই সেইটো কোৱা নাই চৰকাৰী শিক্ষানুষ্ঠানত নিদিয়ক সেইটোও মই কোৱা নাই যদি মেট্ৰিক পাছ কৰাৰ পিছত কোন শিক্ষানুষ্ঠানত দিম বুলি আপোনালোকে চিন্তা চৰ্চা কৰি থাকে প্ৰথম যদি প্ৰাইভেটৰ কথা ভাবে প্ৰথম TRBৰ কথাটো ভাবিব এই কাৰণে মই TRBৰ কথা ক'ব পাৰিছোঁ যিহেতু TRBৰ লগত মোৰ এটা অধিগ্ৰহৰ সম্পৰ্ক আছে সেই সম্পৰ্কটো কোনো ব্যৱসায়িক লেনা নহয় টকা পইচাৰ লাভালাভৰ কথা নহয় তাত মোৰ এটা লাভ হয় যে মই কাৰোবাক কিবা এটা সমৰ্থন মানে সামৰ্থ্য মানে মোৰ সামৰ্থ্য নাথাকিলেও আপোনালোকৰ দ্বাৰা কাৰোবাক কিবা এটা মই ছাপোৰ্ট দিয়াব পাৰিছোঁ সহায় আগবঢ়াব পাৰিছোঁ যিটো মোৰ বহুত ষ্টুডেণ্টে আপোনালোকক এই বিষয়ে কেতিয়াবা ক'ব বা মই তেনেকুৱা ষ্টুডেণ্টটো মই মোৰ চেনেললৈ আনিম গতিকে মই ভাবিছোঁ TRBৰ ইমানখিনি কথা শুনাৰ পিছত আপোনালোকে ভাবি চাব পাৰে TRBত কিয় আপোনাৰ সন্তানটিক এডমিশ্যন দিব আৰু সন্তানটিক এডমিশ্যন দিবলৈ হয়তো গুৱাহাটীৰ পৰা কোনোবাই ইয়ালৈ আহিব নোৱাৰে বা নগাঁও গোলাঘাটৰ পৰা আহিব নোৱাৰে কিন্তু এই ইণ্টাৰভিউটোৰ দ্বাৰা আপোনালোকে এটা কথা নিশ্চয় উপলব্ধি কৰিলে যে কেনেকুৱা শিক্ষানুষ্ঠানত আমাৰ সন্তানটিক পঢ়িবৰ কাৰণে এডমিশ্যন দিয়াটো উচিত আহি আছে হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শুভকামনা জনাইছোঁ সকলোটিলৈকে আৰু ভৱিষ্যতৰ দিনতো আমি এনেকৈ সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়াই যাম আৰু নিশ্চয় এই কথাখিনি আপোনালোকে শ্বেয়াৰ কৰিব 10জনৰ মাজলৈ দিব আপোনাৰ সন্তানটি আজি মেট্ৰিক নিদিয়া হ'লেও 2 বছৰ পিছত দিব বা আন 10জনৰ কেইবছৰমানৰ পিছত দিব কিন্তু তেওঁলোকে নিশ্চয় কিবা এটা নহয় কিবা এটা লাভান্বিত হ'ব থেংক ইউ ছ' মাছ প্লিজ উইদাউট স্কিপিং ডু ৱাচ দিছ ইণ্টাৰভিউ থেংক ইউ ছ' মাছ টেক কেয়াৰ